গণেশগুৰিৰ জুবিন গাৰ্গৰ ফটো মচা ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। চৰকাৰে নহয় দুজন অসমীয়া ল'ৰাই মচিছিল জুবিন গাৰ্গৰ ফটো। জুবিনৰ সাদৃশ্য নথকা ছবি আঁকি জনপ্ৰিয়তাৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। যিহেতু কেইদিনমানৰ পূৰ্বে জুবিন গাৰ্গৰ যি ফটো আছিল, গণেশগুৰিৰ ফ্লাইঅভাৰত জুবিন গাৰ্গৰ এখন অংকিত ফটো কোনোবাই মচি দিছিল আৰু সেই ফটোখন মচাৰ পিছতে সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। বিশেষকৈ গুৱাহাটী মহানগৰীত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আৰু সেই সময়তে যিগৰাকী চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ আহি অংকন কৰিছিল সেইখন ছবি আৰু অসমবাসী ৰাইজৰ সহযোগত সেই ছবিখন অংকন কৰি উলিয়াইছিল সকলোৰে সন্মুখত, চকুৰ সন্মুখত মাৰ্চেল বৰুৱা। তাৰ পাছতে এইবাৰ সেই ঘটনাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে গণেশগুৰিত জুবিন গাৰ্গৰ ফটো মচা ঘটনাক লৈ প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে। চৰকাৰে নহয় দুইজন অসমীয়া ল'ৰাইহে মচিছিল জুবিন গাৰ্গৰ ফটো। জুবিনৰ সাদৃশ্য নথকা ছবি আঁকি জনপ্ৰিয়তাৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰকৃত ছবি আঁকি প্ৰথমে জুবিনক সন্মান জনাব লাগে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। এনে কাণ্ডৰ জৰিয়তে পৰিস্থিতি উত্তপ্ত কৰাৰ চেষ্টা কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উত্তপ্ত কৰাৰ চেষ্টা কৰিলে যোনেই নকব লাগিলে সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এইদৰে প্ৰকৃত ছবি আঁকি জুবিনক প্ৰথমে সন্মান জনাব লাগে বুলি কৈছে। আৰু এনে কাণ্ডৰ জৰিয়তে পৰিস্থিতি উত্তপ্ত কৰাৰ চেষ্টা কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈছে। জুবিনক বিপ্লৱী ৰূপত উপস্থাপন কৰাৰ পূৰ্বে সেইসকল শিল্পীয়ে পৰেশ বৰুৱাৰ ছবিও অংকন কৰক। গণেশগুৰিত জুবিন গাৰ্গৰ ফটো মচা ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। চৰকাৰে নহয় দুইজন অসমীয়া ল'ৰাইহে মচিছিল জুবিন গাৰ্গৰ ফটো। জুবিনৰ সাদৃশ্য নথকা ছবি আঁকি জনপ্ৰিয়তাৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এনে কাণ্ডৰ জৰিয়তে যদি কোনো পৰিস্থিতি উত্তপ্ত কৰাৰ চেষ্টা কৰে সেইসকলৰ বিৰুদ্ধে বেআইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্যক লৈ আপোনাৰ মন্তব্য কি? মুখ্যমন্ত্ৰীৰ যি প্ৰতিক্ৰিয়া, এই প্ৰতিক্ৰিয়াক লৈ আপোনাৰ মন্তব্য কি? কমেণ্ট বক্সত লিখক, লগতে মন্তব্য শুনক। প্ৰথমে গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ, দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলে কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া। আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া, ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো, আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে? মোৰ ছিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব। তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI। আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে,
আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব, এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব, তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবেই আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ।